বজাৰ কৰি আহিলোগৈ, চেণ্টাৰলৈ গৈছিলোঁ। বজাৰ কৰিলোঁ মানে ঘৰলৈ আলহী আহিছে, ঘৰত একোৱেই নাছিলে। গতিকে লৰালৰিকৈ বজাৰ কৰিবলৈ গ'লোঁ। আলহীক নহ'লে শুশ্ৰূষা কৰিব নোৱাৰিলে বৰ লাজৰ কথা হ'ব নহয় নে বাৰু। সেইকাৰণে বজাৰ কৰিলোঁ। এই চাওক, চেনি লৈ আহিছোঁ। এইবিলাক চেনি লৈ আহিলোঁ। চাহপাত 2 পেকেট লৈ আহিছোঁ। বুট আধা কেজি লৈ আহিছোঁ। এইটো দালি লৈ আহিছোঁ, দালি। এইফালে মিঠাতেল দুটা লৈ আহিছোঁ, স্কুটি মিঠাতেল। এইটো এমাহ যাব লাগিব দেই, শুনিছা নাই? এমাহ যাব লাগিব, বহুত দাম বাঢ়িছে তেলৰ, আৰু কাম বনো নাই। গতিকে এমাহ যাব লাগিব। এনেকৈ চা, এনেকৈ কৰিবি, মিঠাতেলটো বটল এটাত ভৰাই ল'বি, যে সৰু বটল এটাত ভৰাই এনেকৈ কৰি আঙুলিটো টিপা দিবি আগফালে। এনেকৈ দি পেলাই এনেকৈ কৰিলেই হ'ল। এনেকৈ ছটিয়াই দিলে হৈ যাব মানে। একদম অকণ টোপালকৈ পৰিলেই হ'ল আৰু চেনি যে 1 কেজি আনিছোঁ 1 কেজি। এইটো চেনিটো মানে চাহত গুলি দিব নালাগে, বুজিছে নাই? এনেকৈ হাতত অকণমান হাতত দি দিলে এনেকৈ চেলেকি খালেও হ'ব। চুগাৰ হ'ব নহ'লে। গতিকে চেনিটো একদম কমাই খালেই হ'ল। হাতৰ তলুৱাত দি দিলে তেতিয়া ভাল। আৰু মিঠাতেলটো আজিকালিতো মিঠাতেল বেছি খোৱাৰ কাৰণে ফেটি লিভাৰ হৈছে। গতিকে একদম পূৰা এনেকৈ বটল দি পেলাই এনেকৈ কৰিলেই হ'ল আৰু। সৰু বটল এটা ল'বি, এমাহ যাব লাগিব, কাম বন নাই। কেনেকৈ চলিছোঁ আৰু ঈশ্বৰহে জানে আৰু কেনেকৈ চলাইছোঁ। এইফালে 2 পেকেট পাপৰ আনিছোঁ। এটুকুৰকৈ ভাজিলেও হ'ল আৰু। এটা পাপৰ 4 টুকুৰ হৈ যাব। এনেকৈ 4 টুকুৰ হৈ যাব, 4টালৈ হৈয়ে যাব আৰু নালাগে। এইফালে এয়া ধনিয়া লৈ আহিছোঁ। কিয় গৰম দিন যে সেইকাৰণে কমকৈ আনিছোঁ। ধনিয়া পেকেটটো 50 গ্ৰামৰ পেকেট। মানে কথাটো মানে কি, গৰমত বেছি মছলা খালে পেটৰ বেমাৰটো হয়। সেইকাৰণে মানে অকণমান ফালি পেলাই অকণমান এনেই ছটিয়াই দিলে হ'ল। গোন্ধটোৰ কাৰণে অকণমান ছটিয়াই দিলেই হৈ গ'ল আৰু। এমাহ যাব লাগিব। এইফালে আস্থা চাবোন, এইটো আস্থা চাবোন এটা আনিছোঁ কাপোৰ ধুবলৈ। মানে এইটো অলপ ঘঁহিলেই হ'ল আৰু, যেন তেন এমাহটো যোৱালে তেতিয়ালৈ হয়তো পইচা হ'ব। এইটো কাপোৰ ধোৱা চাবোন এটা। গা ধোৱা, এইটো গা ধোৱা ভিভেল চাবোন, গা ধোৱা। এইটো এমাহ নাযাব চাগে, ছোৱালী মানুহে ধুব ন, ছোৱালীজনীয়ে ধুব। গতিকে এমাহ নাযাব। এনেকুৱা আৰু দুটা আনিছিলোঁ, এটা ক'ত গুচি গ'লো, এটা ক'ত গ'ল, আনিলোৱে নেকি? আনিলোঁ। এই দুটা ভীম বাচন ধুবলৈ আনিছোঁ। এইটো এমাহ বেছি যাব চাগে। নাইকিয়া আৰু এতিয়া অভাৱততো এনেকৈ চলিব লাগিব ন। আলু 3 কেজি আনিছোঁ। এইটো আলু 3 কেজি এইফালে থৈ দিছোঁ। বস্তুবিলাক কিবা খৰাহি এটা লৈ আহিবিচোন, লৈ যাবি। এইটো পিঁয়াজ 2 কেজি আনিছোঁ। এফাল খালেও হ'ব, এফাল দিলেও হ'ব। মানে কাম বনটো নাই, বতৰো বেয়া, গাড়ীও নচলা হ'ল, কামেই কৰি আছিলোঁ। গতিকে এতিয়াতো কাম নাই যেতিয়াতো উপায় নাই। গতিকে হাত ধৰি চলিব লাগিব। আৰু এইফালে ঘিউ লৈ আহিছোঁ। এইটো ঘিউ লৈ আহিছোঁ। এইটোৰ দাম কিমান আছিলে? 215 টকা ল'লে হ'বলা। ঘিউ এটা লৈ আহিলোঁ। মানে কি, কেতিয়াবা দালি চালি যদি চৰ্ট মাৰি দিয়ে ন, তেতিয়া মানে অকণমান ঘিউ ঢালিও খাই দিব পৰা যাব। সেইকাৰণে লৈ আহিলোঁ আৰু বন্ধুসকল। আচলতে কথাটো হ'ল কি, কাম বন নাই, পইচা পাতি নাই, আমি দুখীয়া মানুহ নহয় জানো। গতিকে মানে এনেকৈয়ে চলিব লাগিব, মেনেজ কৰি পেলাই। গতিকে এইকেইটাকে বজাৰ কৰিলোঁ। 1221 টকা বজাৰ, 1221 টকা গ'ল। এয়া চাওক, মোৰ পকেটত মানে এটকাও নাই এতিয়া। এই পকেট খালী দেখিছেনে? এইটো পকেটত কিবা এটা আছে। চেধা টেমাটো, মাত্ৰ চেধা টেমাটো আছে। গোটেই পইচা খতম। আৰু এতিয়া কামলৈ কেতিয়াবা যাম ঠিক নাই, বতৰ বেয়া, বৰষুণ দি আছে। গতিকে বস্তুকেইটাকে আনি লৈছোঁ, খাবতো লাগিবই ন। আলু সৰহকৈ আনিছোঁ, মানে ভাতত দি দিলেও হৈ যাব আলুটো। বাৰু যি নহওক, বজাৰখন কৰি আহিছোঁ। বিৰাট ভাগৰ লাগিছে, গৰুও হেম্বেলিয়াই আছে, গৰু আনিবগৈ লাগে। আৰু ইফালে আলহী আছে, মাছ পুঠি যোগাৰ কৰিবই পৰা নাই। কথা হ'ল, মাছ পুঠিলে পইচা নাবাছিলে দেই, পইচা একেবাৰে নাবাছিলে মাছ পুঠিৰ কাৰণে। গতিকে চাওঁ, সন্ধিয়া সময়ত পানী হৈছে, পথাৰত জোৰ কাটিম। তাতে 2-এটা যদি গৰৈ চেঙেলী পাওঁ আৰু আলহীজনক শুশ্ৰূষা কৰিব পাৰিম আৰু মানে দেই। কৃষ্ণ, আলহীজন শুশ্ৰূষা কৰিব পাৰিলেই হ'ল যেন তেন। তাকে মানুহজনীয়ে কৈছে মানে মাছ কেইটামান অনাৰ কথা। এতিয়া ক'ৰ পৰা আনিম, হাতত পইচাই নাবাছিলে। গতিকে এতিয়া মানে টায়াৰ এটাকে জ্বলাই ল'ম। সন্ধিয়া সময়ত গৈ পেলাই জোৰ কাটিম। জোৰ কাটি পেলাই মানে পামেই আৰু, জোৰ কাটিবলৈ গ'লে 2-এটা মাছ পাম, সেইটো একদম খাটাং। তাৰে আলহীজন মই ভাবিছোঁ শুশ্ৰূষা কৰিব পাৰিম আৰু দেই। বাৰিষা ছিজনত অসমত আৰু এনেকৈয়ে চলিব।
আমাৰ অসমীয়া গাঁৱলীয়া মানুহৰ ঘৰত এনেকৈ চলে। প্ৰভুসকল একদম দুখ দাই নধৰিব আৰু আপোনালোকক বজাৰখন দেখুৱালোঁ। আচলতে মনত দুখ থকাৰ কাৰণেহে বজাৰখন দেখুৱাইছোঁ। আমি মানে কেনেকৈ চলিব লাগে সেইটোহে দেখুৱাইছোঁ দেই। আপোনালোকে কমেণ্ট এটা কৰিবচোন বাৰু, কেনেকুৱা লাগিল ভিডিঅ'টো আৰু কেনেকুৱা পালে। আৰু এই মিঠাতেলটো কিন্তু আপোনালোকেও এনেকৈ ব্যৱহাৰ কৰিব দেই। সৰু বটললৈ বেছি মিঠাতেল খালে মানে কি হ'ব, ফেটি লিভাৰ, আজিকালি ফেটি লিভাৰ সমস্যা। গতিকে মিঠাতেল একদম আঙুলি মূৰত আমাৰ আইতাহঁতে মাহঁতে যেনেকৈ বনাইছিল তেনেকৈ দিলেই হ'ল। এনেকৈ হুককৈ ঢালিব নালাগে দেই। ৰাখিলোঁ মানে আৰু এইফালে এইকেইটা কিয় আনিছোঁ, সন্ধিয়া এই চানা কেইটামান খাবলৈ মন যায় যে সেইকাৰণে লৈ আহিছোঁ। গতিকে ৰাখিলোঁ দেই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ মাজত। আহি আছোঁ নতুন ভিডিঅ'লৈ। শুনিছা নাই? এই গোমুঠা মাৰি আছে যে কিয়? এই মালকেইটা কমকৈ অনাৰ কাৰণে। মালকেইটা কমকৈ আনিলোঁ কাৰণে। এতিয়া মিঠাতেল 2 বটল আনিছোঁ। খালি একদম ডাইৰেক্ট এনেকৈ ধৰি পেলাই দিলেই হ'ল আৰু। কথাখিনি বুজি লওক। এমাহ চলাব লাগিব যেন তেন, কাম নাই নহয়। আমাৰ কাম আছে জানো? কাম নাই এতিয়া। গতিকে এনেকৈ চলিব লাগিব। বাৰু দৰ্শকসকল ৰাখিলোঁ দেই, নহ'লে কথা বাঢ়ি গৈ থাকে, দুখৰ কথা ওলাই গৈ থাকে।